স্বায়ত্ত পৰিষদীয় শাসন ব্যৱস্থাৰ পৰা বিৰত থকা আমাৰ এই জনজাতীয় অঞ্চলসমূহ এইবাৰ মৰিগাঁও কিয় স্বায়ত্ত পৰিষদীয় সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ যি ঐতিহাসিক ক্ষণ, ই সঁচাকৈ আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জনজাতীয় নেতা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু মধ্য অসমৰ জনপ্ৰিয় নেতা কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে, সুচিন্তা চৰ্চাৰ বাবে আজি পৰিষদীয় সমষ্টিসমূহ পুনৰ গঠনৰ এক শক্তিশালী পদক্ষেপ আজি আমাৰ মাজত আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। মই কিছু সময়ৰ আগতে প্ৰণৱ দাৰ ওচৰতে বহি আছিলোঁ। প্ৰণৱ দাক মই অনুৰোধ জনাইছিলোঁ যে 50% যিসমূহত আমাৰ অনুসূচিত জনজাতীয় লোক আছে, সেইসমূহক আমি পৰিষদীয় সমষ্টিৰ অন্তৰ্ভুক্ত কৰিব লাগিব আৰু লগতে কাষতে থকা যদি কোনোবা আমাৰ অন্যান্য পিছপৰা আৰু অনুসূচিত জাতিৰ লোকো যদি আছে, আগন্তুক সময়ত তেওঁলোককো সামাজিক ক্ষেত্ৰখনত নিৰাপত্তা দিয়াৰ খাতিৰত আমি 50% জনজাতীয় লোকে সেই জনজাতীয় আমাৰ অন্যান্য পিছপৰা আৰু অনুসূচিত জাতিৰ লোকসকলকো সাঙুৰি আমি সমষ্টিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ সময় আহি পৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দূৰদৰ্শী চিন্তা চৰ্চাৰে এই কথাবিলাক চিন্তা কৰিছে। আজি পৰৱৰ্তী সময়ত এই সমষ্টিসমূহত আমাৰ ৰিমলাঞ্চী ডাঙৰীয়াই কোৱাৰ দৰে আজি বেদ ব্লকৰ জৰিয়তে ইয়াৰ ভূমিৰ অধিকাৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হাতত থাকে, কোনো বিশেষ সম্প্ৰদায়ৰ হাতলৈ যাতে আমাৰ ভূমি অধিকাৰসমূহ যাতে যাব লগা নহয়, আমি নিজৰ ঠাইত যাতে এটা সময়ত যাতে আমি সংখ্যালঘু হ'ব লগা এক পৰিৱেশৰ